Hello friends, আজি মই আছো এটা টঙি ঘৰ বজাত আৰু মই আজি এই মোৰ টঙি ঘৰৰ মোৰ ইপালে আপোনালোকে সৰিয়হ ফুল দেখিছে নহয় জানো ইপালে মোৰ সৰিয়হ ইচিছো আৰু ইপালে এতিয়া আউদানৰ খেতি ধুনীয়াকে কৰিম বুলি এইভাবে এতিয়া মই ইয়াত কন্তে জিৰণি লৈছো ইয়াৰ ভিউবিলাক আপোনালোকে অলপ চাই লওক কেনেকুৱা লাগিছে হয় ইপালে আউদান কৰিম বুলি পুৰা ট্ৰেক্টৰ দিয়া এলবাম তাৰপিছত ধুনীয়াকে আউদান দিছিল আৰু টঙি ঘৰ কণ এনেকে লগাই দিছো মই এসা ইয়া বাহাৰে পিছা ইয়া চখা নাই কেতিতে দৌৰি আছোগে কাৰণ জল জীৱন মিছনৰ জলমিত্ৰ হৈ আমি পুৰা চৰকাৰক বিভাগীয় মন্ত্ৰীক আমি পুৰা আমাৰ সমস্যাবিলাক ধুনীয়াকে কৈছো কাৰণ ৬,৫০০ টকাত আমি পৰিয়াল পোহপাল কৰিব নোৱাৰে এইভাবে আমি খেতিটো ধৰিব লাগিব খেতি কৰিলো আৰু খেতি কৰিলো যেনে মনটো ভাল লাগে পথাৰত থাকি আপুনি কৰিম বুলি ভাবে কিন্তু পইচাৰ ক্ষেত্ৰত বা তেনেকে ফেমিলিৰ ক্ষেত্ৰত বাধা বিঘিনি সৃষ্টি হয় এইভাবে আজি পথাৰলৈ আহিলো অলপ আপোনালোকক মই দেখাবলৈ মোৰ পথাৰখন চাওক ফ্ৰেণ্ডছ বাহেৰে জখলা বনাই দিছো চাওক পথাৰত ইফালে টিংপাল লগাই দিছো চাওক ফ্ৰেণ্ডছ আৰু ফ্ৰেণ্ডছ আমি ধান কেনেকে খুন্দো আমাৰ মা লগত আটাখনিৰ লগতো এই ভিডিঅ' অলপ কৰিলো আপোনাকো মই ফ্ৰেণ্ডছ যেনেকৈ আজি বিহু মই আপোনালোকক দেখালো টঙিগড়ৰ পৰাই আৰু মোৰ খেতি কি কয় মোৰ সৰিয়হ খেতিটো আৰু মোৰ এই আউদানৰ লগাবলগীয়া পথাৰখনি আপোনালোকক দেখালো ফ্ৰেণ্ডছ আপোনালোকে বেয়া নাপাব কাৰণ সেনেকুৱা কিয় ভিডিঅ' বনাইছে বুলি কিন্তু মই মোৰ মনৰ যি ভাৱনা এইবিলাক মই আপোনালোকক দেখাবলৈ বা আপোনালোকৰ ওপৰত মই প্ৰকাশ কৰিম বুলি এইখন ব্লগ আজি বনালো ফ্ৰেণ্ডছ সেয়ে